পাৰ্থ যোৱাৰাতি অসম আৰক্ষীৰ এটা সফল অভিযান আছিল আৰু এই অভিযান কোনো গুলি ফুটাই বা কোনো এটা ক্ৰছ ফায়াৰিঙৰ যোগেদি নহয়। অসম আৰক্ষীয়ে কিছু আচলতে বৌদ্ধিকতাৰে তেওঁলোকে ইতিমধ্যে সফল এটা অভিযান কৰিছে আৰু সেই বৌদ্ধিক যুদ্ধখনত অসম আৰক্ষী সফল হোৱাৰ বাবে কোকৰাঝাৰ আৰক্ষী ধন্যবাদৰ পাত্ৰ। আৰু ইয়াৰ কাৰণটো হ'ল যে ইতিমধ্যে এটা নতুনকৈ উগ্ৰপন্থী সংগঠন জন্ম দিয়াৰ উদ্দেশ্যৰে একাংশ বড়োভূমিৰ যুৱকে হাতত অস্ত্ৰ তুলি লৈছিল আৰু হাতত অস্ত্ৰ তুলি লৈ তেওঁলোকে নতুন এটা উগ্ৰপন্থী সংগঠন জন্ম দিব বিচাৰিছিল। আৰু ইয়াৰ কাৰণ আছিল ভাৰত চৰকাৰে বিটিআৰ গঠনৰ সময়ত যিখিনি চুক্তি কৰিছিল আৰু সেই চুক্তিখিনি তেওঁলোকৰ মতে কিছু এতিয়াও আচলতে অপূৰণ হৈ আছে আৰু সেই অপূৰণীয় যিখিনি চুক্তি সেই চুক্তিৰ মতে কামখিনি সম্পূৰ্ণ হ'ব লাগে, কটকটীয়া হ'ব লাগে আৰু কিছুমান তেওঁলোকৰ দাবী ভাৰত চৰকাৰৰ চুক্তি সময়ত মানি লোৱা নাছিল আৰু সেই কথাটো তেওঁলোক একমত নহয়। এই বিষয়টোক লৈ তেওঁলোকে নৱগঠিত এটা নতুনকৈ এটা সংগঠন জন্ম দি সেইসমূহ দাবী পূৰণৰ বাবে পুনৰ হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিছিল। আৰু এই যিটো পৰিকল্পনাটোৰ বিষয়ে অসম আৰক্ষী বিশেষ শাখাই আচলতে গম পাইছিল আৰু গম পোৱাৰ পিছতে তেওঁলোকে ইতিমধ্যে গোটেই বিষয়টো কোকৰাঝাৰ আৰক্ষীক আৰু চিৰাং আৰক্ষীক অৱগত কৰিছিল। কোকৰাঝাৰ আৰু চিৰাঙৰ ভূটান সীমান্তৰ অঞ্চলত ইতিমধ্যে তেওঁলোকে বাহৰ পাতিছিল ঘন জংঘলত আৰু তাৰ পৰা যাতে অভিযান চলালে যে তেওঁলোক যাতে সহজে ভূটানলৈ সোমাই যাব পাৰে তাৰ বাবে তেওঁলোকে তাতেই বেছ কেম্প তৈয়াৰ কৰাৰ পৰিকল্পনা অসম আৰক্ষীৰ হাতলৈ খবৰ আহিছিল। আৰু সেই খবৰৰ ওপৰত ভিত্তি কৰি অসম আৰক্ষীয়ে অভিযান চলাই বা অপাৰেশ্যন কৰি তেওঁলোকক ইতিমধ্যে তাতেই আচলতে তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ তুলি অসম আৰক্ষীয়ে অস্ত্ৰ গৰজিব পাৰিলেহেঁতেন। কিন্তু অসম আৰক্ষীয়ে যিটো ব্যৱস্থা হাতত ললে ই সঁচাকৈ প্ৰশংসনীয় যে কোনো অসমীয়া যুৱকৰ বিৰুদ্ধে তেওঁলোকে অস্ত্ৰ তুলি নলৈ তেওঁলোকে তাক দমন নীতিৰ বিৰুদ্ধে গৈ আচলতে বা দমন নীতি তেওঁলোকে পৰিহাৰ কৰি যিটো তেওঁলোকে আলোচনাৰ মাধ্যমেৰে গোটেই সমস্যা সমাধানৰ যিটো প্ৰচেষ্টা অসম আৰক্ষীয়ে হাতত লৈছে এইটো তাৰ এটা অংশ। আৰু এনেধৰণৰ পূৰ্বতেও কেইবাটাও এনেধৰণৰ ঘটনাত আমি দেখাইছো যে অসম আৰক্ষীয়ে অস্ত্ৰৰ গৰজনীৰ বিৰুদ্ধে তেওঁলোকে বুজনিৰে সমস্যা সমাধানৰ চেষ্টা কৰিছে আৰু এইটো এটা উল্লেখযোগ্য উদাহৰণ হিচাপে থিয় দিব। আৰু ইয়াত দেখা পোৱা গৈছে বিশাল পৰিমাণৰ অস্ত্ৰসহ যুৱক কেইজনে ইতিমধ্যে আৰক্ষীৰ যি তেওঁলোকে আচলতে মধ্যযুগীৰ জৰিয়তে তেওঁলোকে দুয়োপক্ষৰ লগত কথা পাতি তেওঁলোকৰ সমস্যাখিনি সমাধানৰ আশ্বাস দি যুৱক কেইজনৰ যথোপযুক্ত তেওঁলোকক উপাৰ্জনৰ এটা পথ দিয়াৰ এটা তেওঁলোকক আশ্বাস দিয়া হৈছে। তেওঁলোকক বিটিআৰ প্ৰশাসন আৰু অসম চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক কিছু ব্যৱস্থা কৰি দিয়া হ'ব। তেওঁলোকৰ জীৱন ধাৰণৰ উন্নয়নৰ কথা বা জীৱন ধাৰণৰ তেওঁলোকক উন্নীত কৰাৰ কথা সেই গোটেই কথাবিলাকৰ ওপৰতো গুৰুত্ব দিয়া হৈছে আৰু সেই অনুযায়ী তেওঁলোকক আশ্বাস দি কালি নিশাৰ ভাগত ঘূৰাই আনিবলৈ সক্ষম হ'ল। তেওঁলোকে আহি তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰসহ জমা দিছে আৰু এই অস্ত্ৰসমূহ জমা দিয়া অস্ত্ৰসমূহৰ তথ্য ইতিমধ্যে আপুনি দৰ্শকসকলক জনাইছে। আৰু ইয়াৰ লগতে এটা কথা ক'ব লাগিব তেওঁলোকৰ মতে আচলতে তেওঁলোকে কালি নিশাৰ ভাগত কোৱা কথা আৰক্ষীৰ আগত যে তেওঁলোকৰ এই 20 জন যদিও কালি আৰক্ষীৰ ওচৰলৈ আহিলে কিন্তু আৰু বহু যুৱক ইতিমধ্যে তেওঁলোকৰ এই যিটো তেওঁলোকৰ মতো আছিল তেওঁলোকৰ যিটো লক্ষ্য আছিল সেই লক্ষ্যটোৰ বাবে কিন্তু আৰু বহু যুৱকে ইতিমধ্যে সাজু হৈছে। তেওঁলোকে হাতত অস্ত্ৰ তুলি ল'বলৈ সাজু কাৰণ এতিয়াও বহু বড়োভূমিৰ বহু অঞ্চল এতিয়াও অতি অনগ্ৰসৰিত আৰু সেই অনগ্ৰসৰিত অঞ্চলৰ এই যুৱকসকলৰ বাবে কোনো তাত চ'ৰ্চ অফ ইনকাম বুলি আমি যাক ইংৰাজীত কওঁ তেওঁলোকৰ বাবে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা নাই। সেইটো এটা হিমালয়ৰ পাদদেশৰ অঞ্চল যথেষ্ট তাত ওখ অঞ্চল তাত যিকোনো খেতি নহয় আৰু গতিকে তেওঁলোকৰ বাবে একমাত্ৰ উৎস যে তেওঁলোকে তাৰ ফৰেষ্টৰ কাঠ বিক্ৰী কৰি খোৱাৰ বাহিৰে বা কাৰোবাক ধন দাবী কৰাৰ বাহিৰে তেওঁলোকৰ হাতত অন্য কোনো উপায় নাথাকে। গতিকে তেওঁলোকে হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হয়। গতিকে তেনেকুৱা যিসকল যুৱক আছে যুৱকসকলৰ জীৱনৰ মানদণ্ড উন্নীতকৰণৰ বাবে আৰক্ষীয়ে কিছু ব্যৱস্থা কৰিছে। তেওঁলোকক কিছু ফাৰ্মিং কাৰোবাক কিবা ব্যৱসায় কাৰোবাক এককালীন বেংকৰ লোন এনেধৰণৰ কিছু ব্যৱস্থা কৰি দিয়াৰ আশ্বাস দিছে বুলি আৰক্ষী সূত্ৰে আমি জানিব পাৰিছো। এতিয়া আজি পুৱাৰ ভাগৰ পৰা বাকী অলপ বিশদভাৱে আমি জানিব পাৰিম যে আৰক্ষীয়ে কেনেধৰণে গোটেই বিষয়টোক আলোচনা কৰে বা কেনেধৰণে আগবঢ়াই লৈ যায় চৰকাৰলৈ কেনেধৰণে জনায়। কিন্তু ইতিমধ্যে কালি নিশাই ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰক ইতিমধ্যে বিষয়টো অৱগত কৰা হৈছে যে ভাৰত চৰকাৰৰ বিৰুদ্ধে থিয় দি তেওঁলোকে কিন্তু পুনৰ অস্ত্ৰ তুলি ল'বলৈ
তেওঁলোকে সাজু হৈছে আৰু এটো এটা চৰকাৰখনৰ যিটো স্থিতি অস্ত্ৰ বিৰোধী স্থিতিটোৰ আসলতে বিৰুদ্ধাচৰণ কৰা হৈছে গতিকে ইয়াৰ বাবে সকলোৱে আসলতে সাজু হ'ব লাগে তেওঁলোকৰ মনৰ বেদনাখিনি বুজি পাব লাগে এই কথাখিনি কোৱা হৈছে কিছু সময় পিছত পাৰ্থ নিশ্চয় আমি বিমল দুটা তথ্য জানি ল'ব বিচাৰিছো এই নতুন সংগঠনটোৰ নামাকৰণ কৰা হৈছে নেকি এক আৰু দ্বিতীয়তে এটা তথ্য আহিছে যে প্ৰাক্তন এনডিএফবিৰ সদস্যও সামিল হৈছে এই উগ্ৰপন্থী সংগঠনটোৰ হৈতে তেনেস্থলত যিসমূহ অস্ত্ৰ শস্ত্ৰ কালিৰ দিনটোত জব্দ কৰা হৈছে সেই অস্ত্ৰ শস্ত্ৰখিনি নতুনকৈ ক্ৰয় কৰা নে প্ৰাক্তন এনডিএফবিয়ে লুকুৱাই থোৱা অস্ত্ৰ শস্ত্ৰ তেনে ধৰণৰ কিবা তথ্য এতিয়ালৈকে গম পোৱা গৈছে নেকি বিমল যিখিনি অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছে তাত আৰক্ষী সূত্ৰই আমাক জানিবলৈ দিয়া মতে তাত যিখিনি অস্ত্ৰ আছে সেইখিনি কিন্তু নতুন অস্ত্ৰ নহয় সেইখিনি পুৰণা অস্ত্ৰ তাৰ সমান্তৰালকৈ যিখিনি কেডাৰ তাত পোৱা গ'ল সেই কেডাৰখিনি অৰ্থাৎ বিমল শান্তি চুক্তিৰ সময়ছোৱাত যিহেতু অস্ত্ৰ জমা দিবলৈ কোৱা হৈছিল একাংশ এতিয়াও অস্ত্ৰ গোপনে ৰাখিছে শান্তি চুক্তিৰ সময়ত যিখিনি অস্ত্ৰ তেওঁলোকে জমা দিছিলে আৰু সেই জমা দিয়া অস্ত্ৰখিনি যে 100% জমা হোৱা নাই সেয়া অসম আৰক্ষীয়ে তেতিয়াই কৈছে যে বহু অস্ত্ৰৰ আমাৰ হাতত তথ্য আছে যে সেই অস্ত্ৰ এতিয়াও আমাৰ অসম আৰক্ষীৰ হাতত জমা দিয়া হোৱা নাই আৰু তেওঁলোকে যদিও বহু অত্যাধুনিক অস্ত্ৰ জমা দিছিল বড়ো উগ্ৰপন্থী সংগঠনৰ কেডাৰসকলে কিন্তু তেতিয়াও বহু কিন্তু অত্যাধুনিক অস্ত্ৰ এতিয়াও কৰবাত পুতি থোৱা আছে কৰবাত তেনেকুৱা ধৰণৰ অৱস্থাত বিটিআৰত আছে সেই তথ্য অসম আৰক্ষীৰ হাতত আছিলে আৰু তেনে ধৰণে এনেকুৱা যিসকল কেডাৰ আছে যিসকল মূল খুঁটিলৈ এতিয়ালৈকে নাই অহা তেওঁলোকে এটা সময় তেওঁলোকে এনডিএফবিৰ কেডাৰ হিচাপে থাকিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোক কেতিয়াবা মূল খুঁটিলৈ উভতি আহিছিল কিন্তু তেওঁলোকে আহি অসম আৰক্ষীৰ ওচৰত যিটো আত্মসমৰ্পণৰ তেওঁলোকৰ তালিকা যিখন তালিকা তেওঁলোকে অসম আৰক্ষীক জমা দিছিল যিখনক গ্ৰেচুইটি মানি হিচাপে এটা সাময়িক এককালীন সাহায্য দিয়া হৈছিল সেইসকল কেডাৰৰ ভিতৰত কেডাৰ গৈছে বুলি এতিয়ালৈকে আমাৰ হাতত কিন্তু পাৰ্থ তথ্য নাই কিন্তু এই যিসকল কেডাৰ গৈছে সেই সকলো কিন্তু প্ৰাক্তন এনডিএফবিয়ে হয় সেই কথাটোৰ একাংশ এক প্ৰাক্তন এনডিএফবিৰ কেডাৰ সেই কথাও কিন্তু আমাৰ হাতলৈ তথ্য আহিছে গতিকে যিসমূহ অস্ত্ৰ ব্যৱহাৰ কৰিছে সেই অস্ত্ৰসমূহৰ তেওঁলোকে নতুন অস্ত্ৰ হিচাপে এটা দুটামান নতুন পিস্তল সংযোজিত হৈছে বাকি অস্ত্ৰখিনি কিন্তু AK-CJ হওক বা ৰাইফলখিনি হওক সেইখিনি প্ৰাক্তন এনডিএফবি সদস্যৰে ৰাইফল সেইটো এক প্ৰকাৰ আৰক্ষী নিশ্চিত বুলি আমাক জনাইছে কিন্তু ইয়াৰ লগতে এটা কথা ক'ব লাগিব পাৰ্থ যে ইয়াৰ যিখিনি এই কেডাৰ এতিয়ালৈকে গৈছে সেই কেডাৰখিনিয়ে যদিও মূল খুঁটিলৈ ঘূৰাই অনা হৈছে কালিলৈ নেযাব যে আকৌ ঘূৰি সেই কথাটো নিশ্চিতি প্ৰদান কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু তাৰ লগতে আপুনি যিটো কথা সুধিছে যে কিবা নামাকৰণ কৰিছে নেকি সেই নামাকৰণটো এনে ধৰণৰ হয় যে কিবা এটা নাম তেওঁলোকে দিয়ে সেই নামটো স্বীকৃতি এটা পৰ্যায়লৈকে তেওঁলোকে কেতিয়াও স্বীকৃতি নোপোৱালৈকে নামটো পুনৰ আন এটা নাম লৈ লয় অৰ্থাৎ কেডাৰ একেজনেই তেওঁলোকে ভিন্ন সংগঠনৰ নামত তেওঁলোকে একেজন কেডাৰে কাম কৰা তথ্য কিন্তু পোহৰলৈ আহে গতিকে সেই ফালৰ পৰা যদি কাইলৈ তেওঁলোকে কিবা এটা নাম দিব আৰু সেই সংগঠনটোৰ কাম কাজ চলি থাকিব একেটা সময়তে একেজন কেডাৰে আন এটা সংগঠনৰ নাম দিও তেওঁলোকে কৰবাত ধন দাবী কৰিব অৰ্থাৎ কোনোবা এজন লোকক যদি ধন দাবী কৰিবলৈ তেওঁলোকে নিৰ্বাচন কৰিলে তেতিয়াহ'লে প্ৰথমে এটা সংগঠনৰ নামত তেওঁলোকে কৰিব আৰু তাৰ পিছত তেওঁলোকে অস্ত্ৰসহ ভাবুকি দিব আৰু ধন ল'ব পৰৱৰ্তী পৰ্যায়ত অন্য এটা সংগঠনৰ নামত আকৌ এটা একেজন মানুহে তেনেদৰে ধন দাবী কৰাৰ তথ্যও বিগত সময়ত পোহৰলৈ আহিছিল গতিকে ইয়াত নামটো কি সেইটো মূল কাৰণ বা বিবেচনাৰ বিষয় হ'ব নোৱাৰে ইয়াত যুৱক কেইজন কোন সেইটোহে সদায় বিবেচনাৰ বিষয় হিচাপে দেখা দিয়ে গতিকে তেওঁলোক একেজন যুৱকে পূৰ্বতে কেইবাৰ তেওঁলোকে এটেম্প কৰিছে পূৰ্বে ক'ত তেওঁলোকে ধন দাবী কৰিছে পূৰ্বে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু আছে নেকি কৰবাত সেই গোচৰসমূহ এতিয়া তেওঁলোকে কি কৰিব অসম আৰক্ষীয়ে সেই গোচৰতে গ্ৰেপ্তাৰ কৰিব নে তেওঁলোকক সেই গোচৰসমূহৰ পৰা তেওঁলোকক প্ৰত্যাহাৰ কৰিব এনেধৰণৰ বহু দীঘলীয়া বিষয় আছে আৰু একাংশ এনডিএফবি সংগঠনৰ প্ৰাক্তন কেডাৰ আছে যাৰ বিৰুদ্ধে আচলতে বহু ঘৃণনীয় অপৰাধৰ গোচৰ অভিযোগ আছে সেই ৰুজু হৈ আছে ৰুজু হৈ থকা গোচৰসমূহ আজিলৈকে মীমাংসা কৰিবলৈ তেওঁলোকৰ দাবী যে গোচৰসমূহ তেওঁলোকে মীমাংসা কৰক মীমাংসা নকৰিলে চাৰেণ্ডাৰ নকৰো গতিকে অস্ত্ৰ চাৰেণ্ডাৰ নকৰো বুলি তেওঁলোকে এবাৰ ভাবুকি দি থৈছে যেতিয়ালৈকে গোচৰ নুঠে তেতিয়ালৈকে আমি অস্ত্ৰ জমা নিদিওঁ অৰ্থাৎ যদি গোচৰ নুঠাই নলয় অসম আৰক্ষীয়ে তেওঁলোকে পুনৰ হাতত অস্ত্ৰ তুলি ল'ব এই কথাটোক লৈ অসম আৰক্ষীয়ে দীৰ্ঘ সময় তেওঁলোকে হোমৱৰ্ক কৰি থকা বুলি বিভিন্ন সময়ত কয়
গতিকে এতিয়ালৈকে বোধহয় সেই গোচৰসমূহ মীমাংসা নোহোৱাৰ বাবে এওঁলোকৰ মনত কিবা ক্ষোভ আছে নেকি মুঠৰ ওপৰত আজিৰ দিনটোত যিহেতু এই কেডাৰ কেইজনক মতা হৈছে বা কেডাৰ কেইজনক সোধা পোছা কৰা হ'ব তেতিয়া বহু কথাই আমি জানিব পাৰিম বিমল ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি এই মুহূৰ্তত জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ